নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিত আণ্ডাৰত পঢ়ি থকা FYUGP 4th চেমিষ্টাৰ এডুকেশ্যন মেজৰ ফৰ হিউমেন ৰাইটছ ভেলু এণ্ড পিচ এডুকেশ্যন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব। প্ৰথম আমি জানো 60 মাৰ্কৰ এক্সাম হয়, টাইম দিয়া থাকিব 2.5 ঘণ্টা আৰু শ্বৰ্ট কুৱেশ্যন 8টা দিয়া থাকিব, য'ত আপোনালোকে কম্পালচাৰী হিচাপে 8টা কুৱেশ্যনৰ এনচাৰ কৰিব লাগিব। প্ৰথম কুৱেশ্যনটো চাব, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এই নম্বৰ আছে মানৱ অধিকাৰৰ এটা উদ্দেশ্য উল্লেখ কৰা। প্ৰথম চাব, মানৱ অধিকাৰৰ যিকোনো এটা উদ্দেশ্য হৈছে যে ব্যক্তিৰ মৰ্যাদা ৰক্ষা কৰা। তাৰপিছতে বি নম্বৰ আছিলে বিদ্যালয়ত মানৱ অধিকাৰৰ শিক্ষা কোনটো স্তৰত প্ৰদান কৰা হয়। বিদ্যালয়ৰ সকলো স্তৰতে প্ৰাথমিক স্তৰত বিশেষকৈ প্ৰাথমিক স্তৰৰ পৰাই বিদ্যালয়ত মানৱ অধিকাৰৰ শিক্ষা প্ৰদান কৰা হয়। এইবাৰ আমি আহিছোঁ চি নম্বৰ কুৱেশ্যনলৈ। চি নম্বৰটো চাব, তলত কোন চনত মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰ গ্ৰহণ কৰা হৈছিল। এইটো চাব এনচাৰ 1948 10 ডিচেম্বৰ। ডি নম্বৰ আছিলে মানৱ অধিকাৰৰ প্ৰসাৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ যিকোনো এটা ভূমিকা উল্লেখ কৰা। এইটো ডি নম্বৰ এনচাৰটো চাব, ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰক সুৰক্ষিত কৰিবলৈ বিভিন্ন আন্তৰ্জাতিক নীতি নিৰ্ধাৰণ কৰে। তাৰপিছতে এই নম্বৰ আছিলে কোন তাৰিখে বছৰীয়া মানৱ অধিকাৰ দিৱস পালন কৰা হয়। আমি সকলোৱে জানো 10 ডিচেম্বৰ। এফ নম্বৰ আছিলে ফেইলাৰ মানে কি? ফেইলাৰ মানে হৈছে মূল্যৱান হোৱা। তাৰপিছতে আছিলে যি নম্বৰ যিটো কুৱেশ্যন, এইটো আছিলে যে অৰ্থনৈতিক মূল্যবোধ মানে কি? অৰ্থনৈতিক মূল্যবোধ মানে হৈছে বস্তু বা সেৱাক সেই গুণ যাৰ বিনিময়ত মানুহে মূল্য পৰিশোধ কৰিবলৈ সন্মত হয়। নেক্সট তথা শেষৰটো কুৱেশ্যন আছিলে শান্তিৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। শান্তি মানে হৈছে যুদ্ধ বা হিংসাৰ অনুপস্থিতি। তাৰপিছতে চাব যিটো 2 নম্বৰ, এইটো হৈছে তলত দিয়া প্ৰশ্নবোৰৰ চমুত্তৰ দিয়া। যিকোনো 6টা এনচাৰ কৰিম। প্ৰথমে আছে মানৱ অধিকাৰৰ যিকোনো 2টা বৈশিষ্ট্য লিখা। প্ৰথমে চাব স্ক্ৰীনত দিয়া ধৰণে যে মানৱ অধিকাৰ শিক্ষাৰ যিকোনো 2টা বৈশিষ্ট্য হৈছে সাৰ্বজনীনতা। মানৱ অধিকাৰ পৃথিৱীৰ সকলো মানুহৰ বাবে সমান, জাতি ধৰ্ম বা বৰ্ণ নিৰ্বিশেষে সকলোৱে এই অধিকাৰ লাভ কৰে। দ্বিতীয়তে লিখিব অবিচ্ছেদ্যতা। এই অধিকাৰসমূহ মানুহৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। এজন ব্যক্তিয়ে মানুহ হিচাপে জীয়াই থাকিবলৈ এইবোৰ অপৰিহাৰ্য। নেক্সট বি নম্বৰ কুৱেশ্যন, মানৱ অধিকাৰৰ সংজ্ঞা দিয়া। মানৱ অধিকাৰৰ সংজ্ঞাটো চাব, মানৱ অধিকাৰ হ'ল সেইবোৰ ন্যূনতম অধিকাৰ বা সুযোগ সুবিধা যিবোৰ এজন ব্যক্তিয়ে মানুহ হিচাপে মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিবলৈ জন্মগতভাৱে লাভ কৰে। ৰাষ্ট্ৰসংঘৰ মতে মানৱ অধিকাৰ হ'ল জাতি, লিংগ, জাতীয়তা বা ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰে প্ৰাপ্য মৌলিক স্বাধীনতা। স্ক্ৰীনত দিয়া ধৰণে যিকোনো এটা লিখিব পাৰে। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে আমাৰ চি নম্বৰ, যে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ সৈতে মিল থকা ভাৰতবৰ্ষৰ যিকোনো 2টা মৌলিক অধিকাৰ উল্লেখ কৰা। এইটো চাব সমতাৰ অধিকাৰ 1 নম্বৰ, 2 নম্বৰত লিখিব স্বাধীনতাৰ অধিকাৰ। তাৰপিছতে 2 নম্বৰ কুৱেশ্যন আছিলে আমাৰ যে ভাৰতবৰ্ষৰ সংবিধানৰ সমতাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰা। ভাৰতীয় সংবিধানৰ 14 নং অনুচ্ছেদৰ পৰা 18 নং অনুচ্ছেদৰ ভিতৰত সমতাৰ অধিকাৰ বৰ্ণনা কৰা হৈছে। ইয়াৰ মূল উদ্দেশ্য হ'ল আইনৰ চকুত সকলোকে সমান জ্ঞান প্ৰদান কৰা, ধৰ্ম, বৰ্ণ, জাতিৰ ভিত্তিক বৈষম্য দূৰ কৰা আৰু চৰকাৰী নিয়োগৰ ক্ষেত্ৰত সকলো নাগৰিকে সমান সুযোগ প্ৰদান কৰা। তাৰপিছতে আমাৰ ই নম্বৰ কুৱেশ্যন আছিলে মানৱ অধিকাৰৰ সজাগতা বিয়পত গণমাধ্যমে কি ভূমিকা পালন কৰে। এইটো চাব মানৱ অধিকাৰৰ সজাগতা সৃষ্টিত গণমাধ্যমে যেনে বাতৰি কাকত, দূৰদৰ্শন, ৰেডিঅ' আদি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গণমাধ্যমে মানুহক তেওঁলোকৰ অধিকাৰৰ বিষয়ে শিক্ষা দিয়ে, মানৱ অধিকাৰ উলংঘনৰ ঘটনাসমূহৰ ৰাইজৰ আগত ফাদিল কৰে আৰু জনমত গঠন কৰি চৰকাৰক সজাগ কৰি তোলে। তাৰপিছতে চাব এফ নম্বৰ চাব, গোটেইখিনি চাব লাগিব আপোনালোকে নিজে। মই যিকোনো এটা লিখিম ইয়াৰে, কাৰণ আগতে 5টা আলোচনা কৰিছোঁ। টোটেল আমি 6টা আলোচনা কৰিব লাগে। জি নম্বৰটো চাম,
যে ডিফাইন ভেলু অৰ্থাৎ মূল্যবোধৰ সংজ্ঞা দিয়া। আলপৰ্টৰ মতে মূল্যবোধ হ'ল এজন মানুহে অগ্ৰাধিকাৰৰ দ্বাৰা কৰি যোৱা কৰ্মৰাজিৰ ওপৰত বিশ্বাস। এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 3 লৈ। 3টো চাব, যিকোনো 4টা উত্তৰ কৰিব লাগে। এই নম্বৰটো চাব। এইবাৰ আমি আহিছোঁ বি নম্বৰলৈ, যে মানৱ অধিকাৰ শিক্ষাৰ পাঠ্যক্ৰমৰ বিষয়ে লিখিব লাগে। চ' আমি এতিয়া লিখিম মানৱ অধিকাৰ শিক্ষাৰ পাঠ্যক্ৰমৰ বিষয়ে। চ' তাৰপিছতে চাব চি নম্বৰ, এইটো আমি আলোচনা নকৰোঁ। চি নম্বৰ মানৱ অধিকাৰ আৰু ভাৰতৰ সংবিধানৰ মাজৰ সম্পৰ্ক। চ' এইটোহে আমি আলোচনা কৰিম। এনচাৰটো চাব, সংবিধানৰ মূল অংশসমূহত মানৱ অধিকাৰৰ ধাৰণাটো সুন্দৰকৈ প্ৰতিফলিত হৈছে। মানৱ অধিকাৰ সংবিধানৰ ৩য় খণ্ডত অনুচ্ছেদ 12ৰ পৰা 35লৈ বৰ্ণিত মৌলিক অধিকাৰসমূহে প্ৰকৃততে মানৱ অধিকাৰৰ এক আইনী ৰূপ। ইয়াত সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, ধৰ্মীয় স্বাধীনতা আদি অন্তৰ্ভুক্ত। চ' বাকীখিনি চাব। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম, মানৱ অধিকাৰৰ প্ৰসাৰৰ ক্ষেত্ৰত ইউনেস্কোৰ ভূমিকা। চ' 2 নম্বৰটো চাব। প্ৰথমে আমি গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰিছোঁ, শিক্ষাৰ বিস্তাৰ। ইউনেস্কোৱে বিশ্বাস কৰে যে শিক্ষাৰ জৰিয়তেহে মানুহক তেওঁলোকৰ অগ্ৰাধিকাৰৰ প্ৰতি সচেতন কৰিব পৰা যায়। তেওঁলোকে বিশ্বজুৰি মানৱ অধিকাৰ সম্পৰ্কীয় শিক্ষাৰ প্ৰসাৰত কাম কৰে। বাক স্বাধীনতা, সংবাদ মাধ্যমৰ স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ ইউনেস্কোৱে সদায় মাত মাতি আহিছে। সাংস্কৃতিক অধিকাৰ, বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্য আৰু পৰিচয় ৰক্ষা কৰাটো ইউনেস্কোৰ অন্যতম লক্ষ্য, যিটো মানৱ অধিকাৰৰ এক অবিচ্ছেদ্য অংগ। তাৰপিছতে এফ নম্বৰটো চাব, মূল্যবোধৰ বৈশিষ্ট্য। মূল্যবোধৰ বৈশিষ্ট্য বিভিন্ন ধৰণৰ হয়। মূল্যবোধৰ বৈশিষ্ট্য চাব। প্ৰথম, স্থায়ী স্বভাৱ। মূল্যবোধবোৰ সাধাৰণতে স্থায়ী প্ৰকৃতিৰ হয় আৰু এইবোৰ অতি সহজে পৰিৱৰ্তন নহয়। আচৰণৰ নিৰ্দেশক। মূল্যবোধে মানুহক কিটো ভাল আৰু কিনো বেয়া সেইটো বিচাৰ কৰাত সহায় কৰে। অৰ্থাৎ যিটো ভাল বা বেয়া দুয়োটাই বিচাৰ কৰে। আৰু ব্যক্তিৰ আচৰণ নিয়ন্ত্ৰণ কৰে। শিক্ষণৰ দ্বাৰা প্ৰাপ্ত, অৰ্থাৎ মূল্যবোধ জন্মগত নহয়। মানুহ, পৰিয়াল, সমাজ আৰু শিক্ষাৰ জৰিয়তে ইয়াক আহৰণ কৰে। চ' তাৰপিছতে আমি এতিয়া আলোচনা কৰিম 8 নম্বৰ কুৱেশ্যন চাব, শান্তি প্ৰসাৰত শিক্ষকৰ ভূমিকা। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। শান্তি প্ৰসাৰত শিক্ষকৰ ভূমিকা। শান্তিপূৰ্ণ সমাজ এখন গঢ়ি তোলাত শিক্ষকৰ ভূমিকা অপৰিসীম। আদৰ্শ আৰ্হি শিক্ষকৰ নিজৰ আচৰণ, ধৈৰ্য আৰু ন্যায়পৰায়ণতা ছাত্ৰ ছাত্ৰীক শান্তিৰ পথত চলিবলৈ অনুপ্ৰাণিত কৰে। তাৰপিছতে আছে সহনশীলতাৰ শিক্ষা। তাৰপিছতে মানৱীয় প্ৰমূল্যৰ বিকাশ। এইখিনি আছে, নিজে চাই ল'ব। চ' ইয়াৰ পৰা আমি 4 নম্বৰৰ পৰা যিকোনো 2টা পঢ়িব লাগে 10 মাৰ্ককৈ। চ' আমি যিটো সহজ পাওঁ সেইটো আলোচনা কৰিম। প্ৰথমে চাব, মানৱ অধিকাৰৰ শিক্ষাদানৰ ক্ষেত্ৰত কি কি পদ্ধতি ব্যৱহাৰ কৰা হয় আলোচনা কৰা বা ব্যাখ্যা কৰা। চ' এনচাৰটো চাব, মানৱ অধিকাৰৰ শিক্ষাদানৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা বিভিন্ন পদ্ধতিসমূহ যেনে মানৱ অধিকাৰ শিক্ষা, তাৰপিছতে আছে আলোচনা আৰু তৰ্ক, তাৰপিছতে আছে ৰোল প্লেয়িং। তাৰপিছতে আৰু আছে চাব যে উদাহৰণ অধ্যয়ন কৰিব পাৰে, ক্ষেত্ৰ ভিত্তিক ভ্ৰমণ বা ফিল্ড ভিজিট, যাক আমি কওঁ ফিল্ড ট্ৰিপছ। তাৰপিছতে আৰু আছে যে মস্তিষ্ক মন্থন। চ' এইখিনি আমি পদ্ধতি ইউজ কৰিব পাৰোঁ বা এজন শিক্ষকেও এইখিনি ইউজ কৰিব পাৰে। চ' তাৰপিছতে আমি এতিয়া আলোচনা কৰিম একেবাৰে চি নম্বৰ কুৱেশ্যনটো চাব, শিক্ষানুষ্ঠানসমূহে মানৱ অধিকাৰৰ প্ৰসাৰৰ ক্ষেত্ৰত কেনেদৰে অৰিহণা যোগায় আলোচনা কৰা। চ' এইটো চাব এনচাৰটো, মানৱ অধিকাৰৰ প্ৰসাৰৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানৰ অৰিহণা। মানৱ অধিকাৰৰ প্ৰতি সন্মান আৰু সজাগতা গঢ়ি তোলাত শিক্ষা অনুষ্ঠানসমূহৰ স্কুল, কলেজ আদি ভূমিকা অপৰিসীম। তাৰপিছতে আছে পাঠ্যক্ৰমত অন্তৰ্ভুক্তি কৰিব লাগে। তাৰপিছতে ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আদি অনুষ্ঠান পাতিব লাগে। চ' এইখিনি আপোনালোকে নিজে চাব বাকী এনচাৰখিনি। কিন্তু শেষৰ যিটো কুৱেশ্যন এইটো চাব, ইয়াৰ তলতো আছে ডি নম্বৰ আৰু ই নম্বৰ। চ' ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।